লোকৰ অভাৱ অভিযোগৰ কথা কৈছে মুখ্যমন্ত্ৰীক আদৰণি জনাইছে। মানে বুঢ়াই পেলোৱাৰ খবৰ আহিছে। জীৱ জন্তুৰ আলৈ আথানি হৈছে, মানুহে এই মুহূৰ্তত খাদ্য সংকটত ভুগিছে। যাত্ৰা দেখুৱাইছোঁ আমি ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানী ইতিমধ্যে বহু নতুন অঞ্চল প্লাবিত কৰিছে। সেই জাহাজৰ জৰিয়তে ৰাণী চাপৰিলৈ যাত্ৰা কৰিব মুখ্যমন্ত্ৰী। আমি দৃষ্টান্ত দেখুৱাইছোঁ আৰু পুৱাৰ পৰা যথেষ্ট ব্যস্ততা বৃদ্ধি পাইছে এই স্থানত। আৰু মুখ্যমন্ত্ৰীগৰাকী আহি উপস্থিত হোৱাৰ লগে লগে ड्रोन हुआ नहीं तो इसीलिए लोग लोकल करते हैं। গাঁত সদৃশ এটা পৰিৱেশ হৈছিলে। ডিপাৰ্টমেণ্টে দিনে ৰাতিয়ে কাম কৰি সাময়িকভাৱে স্থিতিটো ঠিক কৰি ৰাখিছে, কিন্তু মই ভাবোঁ যে আৰু অলপ ভাল কৰি গোটেই স্কিমটো কৰিব লাগিব, যাতে ভৱিষ্যতে বিপদৰ সন্মুখীন হ'বলগীয়া নহয়। মই এবাৰ চাই গ'লোঁ, ডিপাৰ্টমেণ্টক মই কৈছোঁ, তেওঁলোকে এতিয়া এইটো ভাল কৰি ঠিক কৰি দিব। গাৰ্ডৱাল লাগে, কাৰণ এইটো দীপৰ বিল আৰু ব্ৰহ্মপুত্ৰৰ মাজত পানী অহা যোৱা কৰাৰ এইটো একমাত্ৰ ৰাস্তা। গতিকে যিমান ভাল কৰিব পৰা যায় সিমানে সুদৃঢ় হ'ব। আমি চেষ্টা কৰিম। আজি এতিয়া অৱশ্যে অলপ বৰষুণ দি আছে, কিন্তু উজনিত বৰষুণ আৰু অৰুণাচলত বৰষুণ কমাৰ কাৰণে আমাৰ ফ্লাড ছিটুৱেশ্যনটো যোৱাকালিৰ পৰা আজি ইম্প্ৰুভ অলপ আছে। কিন্তু যদি আকৌ বৰষুণ বেছিকৈ হয় তেতিয়া পৰিৱেশটো কেনেকুৱা হয় ক'ব পৰা নাযায়। কিন্তু মৰিগাঁৱলৈকে ব্ৰহ্মপুত্ৰৰ পানী বিপদসীমাৰ তললৈকে আহিছে। গুৱাহাটীতো বিপদসীমাৰ লেভেলত বৈ আছে, ওপৰতো নাই তলতো নাই। যদি বৰষুণ বেছিকৈ নহয় তেতিয়াহ'লে মই ভাবোঁ যে 2-3 দিনৰ ভিতৰত পৰিৱেশটো ভাল হ'ব। কিন্তু যদি বৰষুণ হয় তেতিয়া ক'ব পৰা নাযায়। গতিকে আমি গোটেই পৰিস্থিতিটোৰ ওপৰত নজৰ ৰাখিছোঁ। ৰিলিফ বা ৰিহেবিলিটেশ্যন, য'ত মথাউৰি মেৰামতি কৰিব লাগে, গোটেই কামবিলাক আমি অব্যাহত ৰাখিছোঁ। বাৰিষা আহিলে এনেধৰণৰ পৰিস্থিতি প্ৰতি বছৰে সৃষ্টি হয়। ইয়াৰ স্থায়ী সমাধান এইটোৱে যে অৰুণাচল, ভূটান বা চাইনা, তাত কি হ'ব তাত অসম চৰকাৰৰ কোনো কণ্ট্ৰল নাথাকে। এইবাৰৰ গোটেই ঘটনাটো হ'ল যে অৰুণাচলত ক্লাউড ব্লাষ্ট হ'ল। এতিয়া যিকোনো বেমাৰ তাৰ কাৰণটো আমি জানো, কিন্তু কাৰণটো আমি ট্ৰিটমেণ্ট কৰিব নোৱাৰোঁ। ভূটানৰ পাহাৰৰ পৰা পানী অহাটো, অৰুণাচলৰ পৰা পানী অহাটো বা চাইনাৰ পৰা পানী অহাটো আমি ৰখাব নোৱাৰোঁ, কাৰণ ভূগোলটোৱে এনেকুৱা।
গতিকে ভূগোলৰ সৈতে আমি যুঁজি থাকিব লাগিব আৰু যিমান পাৰোঁ আমি ইম্প্ৰুভ কৰিব লাগিব বছৰে বছৰে ইম্প্ৰুভো হৈ আছে আগতকৈ মানুহৰ দুখ যাতনা কমিছে কিন্তু একেবাৰে নোহোৱা হোৱা নাই আমি চেষ্টা কৰি থাকিব লাগিব ৰাইজে কৈছে যে এই পথটো যি বিমানবন্দৰৰ বিকল্প পথ এটা ঠিক কৰি দিম ৰাইজে গোটেইখিনি মোক লিখিও দিছে মই চাই দিম